Hello guys, welcome back to my Madla YouTube channel. নতুন এটা ব্লগ ভিডিওলৈ সকলোকে স্বাগত জনাইছো। সো গাইস, আজি মই ফাৰ্স্ট টাইম বনাম হাঁহ মাংস। হাঁহ মাংস পিছে মই খাই পাইছো কিন্তু বনাই পোৱা নাই। আজি মই ফাৰ্স্ট টাইম বনাম। এয়া মই বনাবৰ কাৰণে ফাৰ্স্ট টাইম লৈ ললো আদা নহৰু খুন্দি লোৱাৰ পাছত তাৰ পাছত ললো আলু দুটা কাটি আৰু তেলখিনি গৰম হ'লেই নহয়, তেলখিনি গৰম হোৱাৰ পাছত মই দি দিলো পিয়াজ আৰু পিয়াজখিনি অকমান ব্ৰাউন কালাৰ হোৱাৰ পাছত দি দিম মাংসখিনি। তো গাইস, মই ফাৰ্স্ট টাইম বনাইছো, যদি ক'বাত মিষ্টেক হৈছে আপোনালোকে কমেন্ট কৰি জনাই দিব। তো গাইস, এইখিনি মই মাংসখিনি দি দিলো। মাংসখিনি দিয়াৰ পাছত ধুনীয়াকৈ ভাজি লৈছো। ভাজি লোৱাৰ পাছত ঢাকনা এখন দি ধুনীয়াকৈ ঢাকি দিছো। ঢাকি দিয়াৰ পাছত এয়া মই আকৌ লৰাই আছো। লৰাই পাছত হালধি, নিমখ, জলকীয়া, আদা, নহৰু লগতে কেইটামান জালুক দি ধুনীয়াকৈ ভাজি আছো। তাৰ ভাজি হোৱাৰ পাছত মই দি দিলো আলু কেইটামান দিবই লাগে হয়নে। মাংস যদি আলু নিদিয়ে তেনেহ'লে কিবা এটা মিক্স কৰিলো এনেকুৱা ফিল হৈ যায়। সেইকাৰণে মই আলু কেইটামানো লগাই দিছো। এয়া ধুনীয়াকৈ সিজিলে নহয়, ইমান ধুনীয়া লাগিছে আৰু খায়ো টেষ্টি লাগিব বুলি আশা কৰিছো। তো গাইস, মই ফাৰ্স্ট টাইম বনাইছো, তাকো নাজানো, মাৰ পৰা সুধি বনাই আছো। মাও কাম কৰি আছে, সেইকাৰণে নকওঁকে কৈ আছে। সেইকাৰণে মই বেছি মাংসখিনি সিজিব দিয়াৰ পাছতহে দি দিলো আলুখিনি। আলুটো দিয়াৰ পাছত হৈয়ে গ'ল নহয়, আৰু হোৱাৰ পাছত নৰসিংহৰ পাত দি দিছো। নৰসিংহৰ পাতখিনি শুকান, আমাৰ ইয়াত নৰসিংহৰ পাত পাবলৈ বহুত টান। সেইফালে গৈ চালো মায়ে আকৌ চাই আপং বনাই আছে। সেইখিনি বোলে মায়ে অসাম পাতিব, তেতিয়া অসাম পাতোতে সকলোকে মাতিম। সেইফালে চাওকচোন ইমান ধুনীয়াকৈ মায়ে আপং বনাই আছে। আপং বনোৱাৰ চাওঁ নতুন পদ্ধতি, ঠাণ্ডা হ'বৰ কাৰণে ফেনটো উলিয়াই দিলোঁ মই, যাতে যে সোনকালে ঠাণ্ডা হৈ ভৰাব পাৰে। ফাইনেলি মোৰ হাঁহ মাংসখিনি হৈয়ে গ'ল নহয়। হোৱাৰ পাছত এতিয়া খোৱাৰহে কথা। মই কণ জলকীয়া এগালমান দি দিলোঁ, জ্বলা হ'ব চাগে এয়া। আৰু মই মাৰ কাৰণে বাতিত আৰু ধুনীয়াকৈ চাই আপং এগিলাচ দি মাৰ কাৰণে থৈ দিলোঁ। আজিলৈ আহিছোঁ, বাই। পিছে আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। চাই আপং খাই পাইছেনে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।